মানে ইৰাণৰ যুদ্ধত যোৱাৰ কাৰণে মাথা মাৰি আছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত পঠোৱাৰ কাৰণে কিন্তু ডাঙৰ কিন্তু মাছটো ডাঙৰ এই আগ যদি ওপৰেদি পঠাই দিয়া যায় আমেৰিকা ভয় খাই যাব। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে মোক সমূহ অসম ৰাইজক প্ৰাঞ্জল কিটচেন তৰফৰ পৰা ইয়া ভৰা শুভেচ্ছা জনাইছোঁ। আৰু মই আজি আপোনালোকৰ মাজলৈ এটা সৰু এটা ভিডিঅ' লৈছোঁ, চমুৰ ভিডিঅ' এটা লৈছোঁ। ভিডিঅ'টো চাব সকলোৱে। আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে ভাই এতিয়া আমি খাল স্প্ৰে আহিছিলোঁ, মেচিন লগাইছোঁ এবাৰে ৰূপেন্দাৰ, কিন্তু মেচিনটো এতিয়ালৈকে লগাই দিয়া নাই। কিহৰ কাৰণে লগাই দিয়া নাই কচোন দাদা? আজি হোলী বুলি হোলী খেলবা গেলি ধৰা এতিয়া 12টা বাজিল, মই নিব লাগিব ডাকক মাছটো। 12টা বজাত ডাকত নেনে? আপুনি মাছ বিক্ৰী কৰে? মাছ বিক্ৰী কৰিম মানে মাছ কি কৰিম তো মাছ খুব বেছি 1 ঘণ্টা হৈ যাব চব কাম, টেনচন নাই। 1 ঘণ্টা হৈ যাব, কিন্তু এই ফিটিং কৰিব পৰা নাই। বাকী এটা মই মেচিনৰ মাহিৰটো এটা দেখো, খালি তেলৰ এই নাই, তেল লৈছে বটালত, এই বটালত ভাই ওর পৰা পানীটো যায় তেলটো যায়। এটা মস্ত লেভেল দিয়াৰ ভাই, মেচিনাৰী বস্তু বয়া হব পাৰে, তাতে মোৰ কি আছে? কেছ দেখে যাও মোৰ ব্লুট লেভেল দেওঁতে গেল সারা জীবন। ইঞ্জিনিয়াৰ কি কৈছ ৰমেন্দ্ৰ কথা? মোক লেভেল মাষ্টাৰ কৈছে পুৱাই তিৰিটোৰ লগত লগাইছি। মই কৈছো সেইগিলা আকাৰ কৰিব নালাগে, লাগে হোলী 2 পেকেট আনি দু খেলো মাৰামাৰি কাজিয়া লাগি, কিন্তু নিজে কেনে এটা সৰ্বনা ক'লে আজি জানো না। বাকী ই হ'ল ৰমেন্দ্ৰ হ'ল ইয়াৰ দাইদাক ৰূপেন্দাৰ হোলী কিবা বোলে কাজিয়া লাগিব, কি হৈছে? আমার এগুলো চলি দেখাই ভিডিঅ' চাই থাকে, তর্কাতর্কি হয়ে থাকে, ভিতর দেখাই বা হয় লগা কিবা এটা কৈছো আৰু ভাত দিছি, ভাত খুঁজছো, খাই পাই গুছিছো, এইগুলো তো কাজিয়াত নপৰে না। এই লেভেল মাষ্টাৰৰ কথা শুনি কাম নাই। তোৰ কি হয় এইটো? ই মোৰ যিয়ে নহওক দে বাদ দি এনে ধোন এটা ধোন চাবি ধৰে এটা মানুহ কম হৈছিল এই মিচিংটোত, আৰু দুটা আনিব লাগিছিল এনে এনে মিচিং আজি দেখা পালি নে? এটাই ঘূৰি আছে, এটাই ঘূৰি আছে, এটা চাবি ধৰি আছে। হয় নাই কি কি হল মেচিন? মেচিন ইমান সময় কিয় গেলে? অলপমান কিবা গণ্ডগোল হৈ গেল, আমি কৰিলো হৈ গেল। ৰবীন্দা বাপো ভাই 12টাত মেচিন লগা গেল, কি কবি? কি কম, আমার চাইটা কেই ঘন্টা হয়, বাকী 2 ঘণ্টামান লাগব নেকি? দাদা মেচিনৰ তেলৰ লাইনটো বয়া হৈ আছিল, আপোনাৰ 2 ঘণ্টা আৰু অলপ বেছি লাগব। বাকী ডাক পাম না নাপাম? ঘগ্ৰাবাদ ডাক আপুনি ডাক নাপালে মাছৰ টেনচন ল'ব নালাগে, মই আছো হলিৰাম। মাছ পাম না নাপাম? মাছ পাবি দে, হা মাছ পাবি, এফালে চাই গো পাবি দে মাছ। তাকেইতো ঐ নে মাছ ধৰিবে না তো? দিবে না হা দিবে না অ মাছ আছে না নাই গালত ক? হয় ৰাজ মাছ আছে না? সাপো আছে। মাছক ইংৰাজীতে কি বুলি কয় মাছক? মাছ ধৰিবে না না? বাকী আমাৰ খাল আৰু ধৰক 1.5 ঘণ্টা 2 ঘণ্টামান লাগব। পানী পুৰা মাৰি আছে, ৰমেন্দা আছে, পুৰা চাই আছে। বাকী এই খালৰ এটা ৰহস্য আছিল, মই সৰু আছিলোঁ তেতিয়া, ধৰক কেইবছৰমান আছিলোঁ বা? কেইবছৰমান আছিলোঁ? 1.5 বছৰমান হৈছিল। মোৰ কিবা এটা খালৰ এটা ৰহস্য আছে, মায়ে কৈ দিব। আমাৰ মায়ে কৈছোঁ কি কম, তাৰমানে সৰু আছিল ই, আৰু কিমান বয়স আছিলোঁ আগতে? 1.5 বছৰ হৈছিল, আৰু বায়েৰে হৈছিল 1.5 বছৰৰ অলপ বেছি আৰু। বাকী মই সিদিনাখনে যি মই কৈছিলোঁ মাইনাক ভিডিঅ'টোত দেখাইছিলোঁ, মই তাই আছিল, মই একে বয়সৰে আছিলোঁ, বয়সৰে অলপ কিবা 3 মাহমান আগা পিছা। তাৰপিছত আমি এনেই কাম কৰি আছোঁ, এনঠাই কি কৰি আছে মই গমেই পোৱা নাই। পাছত চাওঁ বাবু ক'ত, মাইনা ক'ত। তাৰপিছত আহি মই এই খালৰ পাৰত, সেইটো খালৰ পাৰত বোলে এই কল বিডেল যি আছে তাৰে কাষত, তাতে বাবু বহি আছে, মই গেৰে আছোঁ আৰু থাকাতে বাবুক দেখা পালোঁ মই পানীৰ জীয়েলাত। তাৰ জীয়েলাত দেখা পাই মই তোক ক'লোঁ, বাবু তই একে আহিছা, হাতত ধৰি পেলাই মই নিবা খুজিলোঁ। তাৰপিছত সি ক'লাক, মই যেতিয়া নিবা খুজিম, সি ক'লাক কি হে বাদু, সেনেকৈ কৈছি। কওঁতে মই কৈছিলোঁ, তাৰমানে বাবু কৈছিল আৰু হে বাদু। তেতিয়া মই ভাবিলোঁ বায়াক, তাৰপিছত বায়াক চাওঁ, বায়াকে ভাহি আছে পানীত। আমাৰ মাইনাই যাই পেলাই সেই পানীত ভাহি আছিল।
ভৰা পানী পুৰা নাকি তাৰপিছত মই আৰু বাইদেউহঁতক খবৰ দিলোঁ বাইদেউহঁতে আহিল আহি সেনেকৈ একেলগে আমি সেনেকৈ তুলিলোঁ আৰু সেনা কিন্তু পানী বেছি খোৱা নাছিল ওপৰতে ভাহিয়ে আছিল তেনে আমাৰ ভাগ্য ভাল সেইকাৰণে তাক আমি জীৱিত অৱস্থাতে পাইছোঁ এতিয়া সেই মাইনাই যোনে ভিডিঅ' চাই আছে মাইনা কিন্তু চাবি মোৰ কাৰণে ভাই বাজি যা তই বাদু নকৰলি তই আজি নাপলহি তোক ইয়াতে ভাহি আছিল মাইনাই বাকী মাইনাই ভিডিঅ'টো চাব আজি তাইৰো এটা ল'ৰা জন্ম পাইছি কিন্তু 1 বছৰে হ'ল আমি তাক চাবও পৰা নাই ল'বও পৰা নাই সেই এটা দুখ ৰৈ গ'ল বাকী মাইনাৰ ভিডিঅ'টো চাই থাকিলে এটা কমেণ্ট দিবি দে কি দিকো কেনা বাকী সেই খাল সিঁচি আছোঁ মাছ আছে কিন্তু তামাম মাছ আছে হেপী হলি কেনা জাগা নাই আছে গুড়া মাছ আছেনে নাই হে খালত মাছ এতিয়া পানীত তলৰ কথা গমটো নাপাওঁ কিন্তু দুই এটা ঢৌ মাৰি আছে ঢৌটো মাৰি আছে ডাঙৰ ডাঙৰ মাছ থকা ডাঙৰ মাছ থকা ঢৌ মাৰি আছে পানী আছে এটাইতো যি পাক দিছি হা? এইটোতো কি মাছ মই ধৰিবই পৰা নাই এতিয়াও তাকেতো মৰি যাব আৰু দলমেট দি মাজত দলমেট দি আপোনাৰ পানী কম আছে নামি ফেলে উঠিয়ে দি তাক ৰন্দা আচৰ মিল নে এই মাছগিলা মৰিব নহ'লে পানী আছে শান্তি দৰ্শক বেছি দৰ্শক মাছ চিতল এইটো ধৰব এইটো গুচি গেল আমাৰ মাছ ধৰা মানুহ ভাল নাই পৰা নাই ফুটবল পৰা নাই মাছ পড়ছি পড়ছি শীতল পড়ছি শীতল পড়ছি শীতল পড়ছি বিয়ার রূপচান্দা পড়ছি রূপচান্দা এক জাত রূপচান্দা রূপচান্দা রৌ মাছ কিমান মান মাছ পোৱা গেল মাছ আপুনি আমি ইয়াতে 20 কেজি মান পোৱা গেল 20 কেজি মাছ হৈছে শীতলটো কিন্তু কম দামত নেটবো দক এতিয়া আমাৰ ৰোজাৰ মাছ চলি আছে ৰমজান মাহ তথাপি এতিয়া মাছৰ দাম আছে গতিকে চাব 2 কেজি মান হ'ব শীতলটো 2 কিলো হ'ব বেছি হ'ব দাদা ভৰাই দিয়া তাৰ শীতলটো প্ৰথম দিলো বঢ়িয়া ৰৌ চৌ চাইজ কেনে চাওঁ ৰৌ কিলো মাৰিছে দাদা বঢ়িয়া 2 3 4 কিলো আছে 5 সরকারে কিনা মাছ রাখবো এই দেচোন তাতে পুরা যাব নাকি মাছ পুরা এটা আছে আৰু এটা খোৱাৰ কাৰণে ৰাখা গৈছে হোল কিন্তু ডাঙৰ হৈছে কিন্তু ৰমেন দাদা হোলটো প্ৰায় কিলো পাৰ হ'ব আমাৰ খালত এটা মাছ পোৱা গৈছে কি মাছ আছে বাবু দেখি দিছো ৰূপেন দা দেখি দিছো ফাইটাৰ আছে ফাইটাৰ বোলে কিবা ফাইটাৰটো আমাৰ হেৰিৰ পৰা আহে আমাৰ পুখুৰীটো কথা অলপ ডাঙৰ নাই বুলি হিবে কিমান মাৰিলা এইটো ফাইটাৰ এটা ফাইটাৰ মাছ ভাগ মানে ইৰানৰ যুদ্ধত যোৱাৰ কাৰণে মাথা মাৰি আছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত পঠৰ কাৰণে কিন্তু ডাঙৰ কিন্তু মাছটো ডাঙৰ এই আগ যদি ওপৰেদি পঠাই দিয়া যায় আমেৰিকা ভয় খাই যাব নামে ফাইটাৰ চাকচোন ফাইটাৰ আৰু ডাঙৰ হৈছে কিন্তু ইয়াৰ মুখখন আছে তলাই দিয়ে দাড়িও আছে দাদা ইয়াক কিন্তু বনেজি দাদা ভগৱানে এক কিন্তু দিছি কিন্তু খাবও নোৱাৰে তাক খাবও নোৱাৰে কেজি মান হ'ব না এইটো ৰূপেন দা নহয় দাদা 800 কিছুমান জায়গাত ডিমান্ড থকা মাছ এক দাদা অলপ সংৰক্ষণ কৰি ৰাখা ভাল হ'ব ৰাখা ক'ত ৰাখবে ইয়াক নদীতে বাই দিব বকলি নদীত বাহাব নালগে নদীতে দিব লাগব না সিনটেক্স দাম হেৰি করতে যা সিনটেক্স নল পুখুৰী দিয়া থৈ দিয়া বা মুখ তাৰ হয়নে হাই যাইছা চাক হাই যা কিবা কবা খোজে নদীত দিম এই মাছটো কিন্তু দেখবে খুব কম কম কিন্তু নদীত দিম মুখ দেখছি না তল ফালে মুখ এ নদী দিলি কি নদীতে দিম দে গুছি যাব নদী দিলি যাক দে গুচি যাক ফাইটাৰ নদীত দিয়ে ভাল হ'ব নেকি নদীত দিয়া ভাল হ'ব নদীত দিয়ে ভাল হ'ব এইটো আমাৰ বাহিৰৰে মাছ ফাইটাৰ কিমান জানে কোৱা এই নদী এটা হৈ
কিয় নাথাকিব এই হয় নাখাব নৰে নাই সেই আহিছে আৰু পোৱালি ডিমে আজি ডাঙৰ আছে কিন্তু মাছটো এই নাই নাই নাংগে দিয়ক এৰি দিম বাকী এইটো মাছ পাইছিলোঁ খালত আপোনালোকে গমাই পায় এতিয়া নদীত দিম বুলি কৈছিলোঁ নদী চাব পাৰে মুখখন দেখাই দেচোন বাকী চাওকচোন কি মুখ এখন আৰু বঢ়িয়া লাগে এইটো মাছ খাব নোৱাৰে দিয়ক হাজাৰ হ'লেও ভাল নালাগে বাকী খালত দিম বুলি কৈছিলোঁ খালত মানে কি নদীত এখন দলং এখন দলং এইটো আমি এৰি দিলোঁ যা ভাই যা গুচি গেল বাকী গুচি গেল মাছ আৰু পোৱালি হ'ব কিন্তু আৰু কেতিয়াবা আহিব পাৰে ভাগ্যত লাগিব পাৰে এইটো ক'ত পাইছিলে কৈ দিয়াচোন একবাৰ খালত যি দিল এই খাল সিচপে যাওঁতে পাইছিলোঁ মোৰ খালত দিলোঁ মইতো আজি খাল সিচলোঁহি এইটো পালোঁ এইটো মই নদীতে দিলোঁ নদীতে বংশবৃদ্ধি দিয়ক বৰহত নধৰে কিন্তু এই মাছ বাকী খাব উঠিছিল নিদিলোঁ পানী চানী হ'লেও ওলাই গেলি আৰু মোক দিয়া বোলে মোক দিয়া মই নিদিলোঁ নদীত দিম বুলি নদীতে দিলোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু ফোন নম্বৰটো দিয়াই আছে আপোনালোকে ফোন কৰিও জনাব পাৰে এই যোনটো মাছ ভাই এই মাছটোৰ নাম কি আপোনালোকে জানে যে মোক কমেণ্ট কৰি জনাব কিন্তু মোক দুই একোটাই কৈছে কিবা ফাইটাৰ মাছ বুলি কৈছে মই বিশেষ নাজানো ভাই আৰু মাছটো যিহেতু নদীৰে মাছ সেইকাৰণে মাছটো মই নদীতে এৰি দিছোঁ মই পাইছিলোঁ খালি চাওঁতে সেইকাৰণে মই নি পেলাই মই খালত জীয়ে দিলোঁ গম পালোঁ যে বিৰাট ডাঙৰ মাছ হৈ আছে সেইকাৰণে যিহেতু আজি খালটো সিঁচিলোঁ সেইটো মাছ পালোঁ পাই কিনে এইটো একজনে কৈছিলে যে জীয়ে দিবে আহোঁতে খাম বুলি ভাল লাগে বোলে মই নিদিলোঁ মই আকৌ নদীতে দিয়ে দিলোঁ তে কোনো যাতে আন বেয়া ভাৱ নলয় আন এইটো ভিডিঅ'টোত যিহেতু মই হ'লেও গেলছোঁ মাছছোঁ কোনো যাতে বেয়া কমেণ্ট নেদে এই নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা